হয় এবছৰ পূৰ্বে ভাঙি নিয়া এই দলংখন আজিও মেৰামতি হোৱা নাই আমি বৰ্তমান উপস্থিত আছোঁ চিপাঝাৰৰ পৰা লাউজন সংযোগী এই পথত এই সকল লোকে কি সমস্যা দাঙি ধৰিব আমি তেওঁলোকৰ পৰা আমি জানিব বিচাৰিছোঁ দাদা আপোনালোকৰ সমস্যাটো কেনেকুৱা সমস্যাটো অকণমান আগতে আমি কৈয়ে গ'লোঁ আপোনালোকক ইয়াতে এইখিনি আমাৰ সুবিধা দিয়াৰ কাৰণে আপোনালোকক আমি ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ থ্ৰু দি আমি এই মেছেজটো দিব বিচাৰিছোঁ যে চৰকাৰ মেছেজটো দিব বিচাৰিছোঁ এই পথত যোৱা বানপানীয়ে আমাৰ এইটো যিটো আগতে কালভাৰটো ছিঙি নিলে এতিয়া ছিঙাৰ পিছত আজি এবছৰ হ'ল এই কালভাৰটো কোনো মেৰামতি কৰা নাই এইপিনে বিধায়ক মাজে মাজে গৈ থাকে মাজে বিধায়কে দেখিছে আৰু আমাৰ MP মহোদয় এতিয়াতো আমাৰ লোকসভা ইলেকশ্যন হৈ গ'ল তেওঁতো ইফালে গৈছে যদিও আমি দেখা নাই কিন্তু এতিয়ালৈ আৰু আমাৰ অসুবিধা হৈছে আমাৰ এইপিনে চিপাঝাৰ মঙলদৈ যি মহাবিদ্যালয় আছে বা স্কুল কলেজৰ ল'ৰা ছোৱালী আছে এইপিনে অহা যোৱা কৰে আৰু অফিচাৰসকলেও এইপিনে অহা যোৱা কৰে তেওঁলোকে আমাৰ বানপানী আমাৰ এই যিটো কালভাৰটো ছিঙি আছে এতিয়া এই কালভাৰটো মেৰামতি নকৰিলে আমাৰ দুৰ্যোগ ভুগিব লাগিব হয় নিশ্চিতভাৱে ক'বলৈ গ'লে মোৰ সহযোগে দেখুৱাই আছে বাঁহেৰে মেৰামতি কৰিছে এই দলংখন আমি পোনপটীয়াভাৱে সেই দৃশ্যাংশ দেখুৱাই আছোঁ যিকোনো মুহূৰ্ততে এই দলংখন ভাঙি যোৱাৰ এটা আশংকা কৰিছে গাঁওবাসী ৰাইজে কি ক'ব দাদা আপোনালোকক এটা কথাই মই অনুৰোধ জনাইছোঁ যে আপোনালোকৰ জৰিয়তে আমাৰ যিটো তাৰমানে প্ৰশাসনীয় বিষয়া হওক বা ৰাজনৈতিক নেতালে হওক আমাৰ যিখিনি আহ্বান সেইখিনি আমাৰ বন্ধুবৰসকলে ইতিমধ্যে ক'লে তথাপি মোৰ ফালৰ পৰা মই এটা কথা আহ্বান জনাইছোঁ আমাৰ যিটো তাৰমানে জনপ্ৰতিনিধি বিশেষকৈ তাৰমানে সাংসদজন আৰু আমাৰ বিধায়কজন এই যিহেতু তেওঁলোকৰ সমষ্টিৰ ভিতৰৰ তাৰমানে এইটো সমস্যা গতিকে তেওঁলোকে অতি সোনকালে সমাধান কৰিব লাগে কিন্তু মই দুখেৰে আপোনালোকক জনাইছোঁ আমাৰ বিধায়কজন আৰু সাংসদজন এই পৰ্যন্ত তাৰমানে এইটো অৱগত নহয় তেওঁলোক যদি অৱগতই নহয় তেনেহ'লে জনপ্ৰতিনিধি হৈ থকাৰ অধিকাৰ তেওঁলোকে ক'ৰ পৰা পাইছে মোৰ এইটো প্ৰশ্ন তেওঁলোকলৈ মই আহ্বান জনাইছোঁ এই সুযোগতে তেওঁলোক আহি তেওঁলোকৰ জৰিয়তে তাৰমানে এইটো যেন প্ৰশাসনীয় বিষয়াক তাৰমানে অৱগত কৰে আৰু মুহূৰ্ততে তাৰমানে এইটো তাৰমানে শেষ কৰি দিয়ে আৰু এগৰাকী অঞ্চলটোৰ সচেতন লোক আছে কি ক'ব দাদা আমি ক'বলৈ আমাৰ ভাষা নাই যিটো আমাৰ সমস্যা এই দলংখনেদি আমাৰ প্ৰায় 10 কিলোমিটাৰ ৰাস্তাৰ গাঁৱৰ পানী পাৰ হৈ যায় তাৰ বিনিময়ত এই কালভাৰটো কভাৰ নকৰি ভাঙি গৈছে আজি প্ৰতিনিধিজন এনেকুৱা মানে অকৰ্মণ্য দেখা পাইছোঁ তেওঁলোকে দুইবাৰ তিনিবাৰ কৈছোঁ আমি বহুতবাৰ কোৱাৰ পিছতো তেওঁ মানে গুৰুত্ব দিয়া নাই গতিকে আমি আপোনালোকৰ জৰিয়তে এটা মেছেজ দিছোঁ তেওঁলোকে অলপ গুৰুত্ব দিয়ক ৰাইজৰ ফালে মুখ দাঙি চাওক ৰাইজ যদি বানপানী ভুগি থাকে আগন্তুক বানপানীত তেওঁ কিন্তু কথা বেয়া আছে ভৱিষ্যত মোৰ কথা বেয়া হয় এনেদৰে দেখিবলৈ পোৱা গৈছে চিপাঝাৰৰ পৰা লাউজন সংযোগী এই পথটো বানপানীয়ে সহায় নিয়াৰ পিছত এনেদৰে বাঁহৰে মেৰামতি কৰাৰ পৰিলক্ষিত হৈছে আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969